দ্বিতীয়টো বানৰ কবলত গোলাঘাট জিলা ধনশিৰি নদীৰ বাহনী পানী বুৰাইছে খোমটাৰ বিভিন্ন অঞ্চল। হাহাকাৰ অৱস্থা বান আক্ৰান্ত ৰাইজৰ মাজত। বহু মানুহৰ ঘৰবাৰী পশুধন বানে উটুৱাই নিয়াৰ ফলত বৰ্ণাঢ্যসকল আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিছে। বন্যাটোৰ এই দুৰ্দশাপূৰ্ণ মুহূৰ্তত বন্যাটোৰ কাষত উপস্থিত হৈছে খোমটাৰ বিধায়ক মৃণাল শইকীয়া। তেলেঙ্গানা নাৱত উঠি বান শিবিৰসমূহত গৈ খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে বন্যাটোৰ বাবে সকলো ব্যৱস্থা পৰ্যবেক্ষণ কৰিছে বিধায়কগৰাকীয়ে। পৰিস্থিতি বুলিবলৈ এতিয়া কি ক'ম, এতিয়া বৰ্তমানলৈকে এতিয়া যিটো পৰিস্থিতি হৈছে গাঁৱৰ মানুহখিনিৰ মানে যেনেকুৱা এটা আগতোতো বানপানী হৈছে, বাট ইমান সোনকালে আৰু ইমান মানে স্পীডত পানী বঢ়াটো এইবাৰ প্ৰথম দেখিছোঁ। আৰু আমাৰতো গাঁওখন জানেই খেতিপথাৰৰ লগত জড়িত, গোটেইটো এতিয়া কৃষকৰ কঠীয়া মাৰি শেষ কৰিলে। মৃণাল ছাৰো তেখেতো আমাৰ ওচৰলৈ আহিছে আৰু বস্তু বাহিনীও এইখিনি ৰিলিফৰ কথা। বিধায়কগৰাকীয়ে দিনে ৰাতিয়ে আপোনালোকৰ বুজ লৈ আছে, আপোনালোকে কি ক'ব? ক'বলৈ মানে এতিয়া কি ক'ম, এতিয়া তেখেতক আমাৰ ধন্যবাদ দিবলৈ ধৰক ভাষা নাই ক'ব পাৰি। তেখেতে আমাক যিখিনি সহায় কৰিছে, আশা কৰোঁ আমাৰ কৃষক ৰাইজকো কঠীয়াখিনিও যদি যোগান ধৰে তেতিয়া আমি ইয়াতকৈও আৰু অলপ মানে সাহস এটা পাম যেন মাটিকেইডৰা ৰুব পাৰিম বুলি। এতিয়া আমি যিটো এতিয়া এই কেম্পত আহি পেলাই মানুহখিনি জমা হৈছে কি এই জেগাডোখৰ হৈ গ'ল এনেই আমাৰ ৰেভিনিউ ভিলেজ হৈ গ'ল বুটলিখোৱা টোপ, আৰু এই বুটলিখোৱা টোপত মানুহে এনেই মাতে বৰবাৰী টোপ বুলি। এই বুটলিখোৱা টোপটো হ'ল কি এটা দ্বীপৰ নিচিনা, গোটেই সম্পূৰ্ণ চাৰিওফালৰ পৰা মানে এফালে বিল আছে আৰু এফালে ধনশিৰি নৈ থকাৰ কাৰণে ইয়াতো মানে আৱৰি থাকে। আৰু গোটেই ইয়াত 35টা ফেমিলি আছে, 35টা ফেমিলিয়ে কেম্পত আছে। গতিকে তেওঁলোক ঘৰত থাকিব পৰা নাই আৰু আমি যিমান পাৰোঁ তেওঁলোকক সুবিধাবোৰ দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া মেডিকেল কেম্প চলি আছে ইয়াত, আৰু আমি পাব্লিক হেল্থক পানীৰ বাবে হেৰি কৰিছোঁ। তাৰপিছত SDRFৰ ব'টো মাতিছোঁ, প্লাছ আমাৰ ৰিলিফৰ ৰিকুৱাৰমেণ্ট অলৰেডি গোলাঘাট গুচি গৈছে আৰু সেইখিনি আহি পালে আমি তেওঁলোকক ৰিলিফটোও দিব পাৰিম। এইখিনি ব্যৱস্থা আমাৰ এতিয়া বৰ্তমান কৰা হৈছে। হয়, আৰু স্থানীয় বিধায়কজনেও ইয়াত আহি পেলাই বুজ লৈ থকা দেখা পাইছোঁ, কি ক'ব? বহুতেই ভাল লাগিছে, মানে এজন বিধায়কৰ পৰা যদি তেনেকুৱা ছাপোৰ্ট পাওঁ, সেই ছাপোৰ্টটো পালে বহুত সাহস পোৱা যায়। আৰু তেওঁ আহি পেলাই যিখিনি মোৰ লগত কথা বতৰা পাতিছে আৰু যিখিনি সাহস দিছে, সেই সাহসখিনি দিলে আমাৰ মনোবলটো আৰু বাঢ়ি যায়। সেই মনোবলটো বাঢ়ি গ'লে আমাৰ কাম কৰিবলৈও এটা উৎসাহ পাওঁ, সেইটো এটা আমাৰ কাৰণে ভাল। বন্যাঢ্য ৰাইজক সকলো প্ৰয়োজনীয় ধৰণৰ সা সুবিধা প্ৰদান কৰাৰ আশ্বাস বিধায়কগৰাকীৰ। খোমটাৰ বান পৰিস্থিতি সামৰি এক প্ৰতিবেদন। মই উপস্থিত আছোঁ, বৰবাৰী টোপ বুলি কয়। এখন এতিয়া মানে চব জলবন্দী হৈ পৰিছে, চাৰিওফালে পানীয়ে ওখ ভেটি তাতে সকলো আছে। মই ৰাতিপুৱা আহি পালোঁ, মোৰ বেলেগ যিবিলাক শিবিৰ আছে সকলোতে মোৰ ফালৰ ভাত খুৱাই থকা হৈছে গাড়ী দি। ইয়াত কিন্তু গাড়ী আহিব নোৱাৰে, চাৰিওফালে কেম্পটো পানীৰ মাজতে হৈছে যিহেতু মই ৰাতিপুৱা আহিলোঁ, খবৰ কৰিলোঁ যে নাই ভাত পানী বনোৱা নাই, পানী নাই। মই লগে লগে দৌৰি পেলাই গৈ এতিয়া পানীখিনি আনি ল'ৰা ছোৱালীবিলাকৰ কাৰণে ইয়াত কিমান বন্যাত্ম আশ্ৰয় লৈছে? ইয়াত 25 ঘৰ মানুহ আছে।